জীৱনত কিছুমান প্ৰশ্ন থাকে যাৰ উত্তৰ কেতিয়াও পোৱা নাযায়। কিছুমান ভুল থাকে যিবোৰ কেতিয়াও শুধৰাব নোৱাৰি, আৰু কিছুমান কষ্ট থাকে যিবোৰ কাকো ক'ব নোৱাৰি। আমাৰ জীৱনলৈ ভাল বেয়া বহুত মানুহ আহে। প্ৰতিজন মানুহে এটা এটা পাঠ পঢ়াই যায়, আৰু সেই পাঠেই আমাৰ জীৱন সলনি কৰি পেলায়। চৰায়ে কেতিয়াও গছৰ ডাল ভাঙি পৰি যোৱাৰ পৰা ভয় নকৰে, কিয়নো সিহঁতৰ বিশ্বাস গছৰ ডালত নহয়, নিজৰ ডেউকাৰ ওপৰতহে থাকে। সেইদৰে আমিও জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে নিজৰ ওপৰতহে বিশ্বাস ৰাখিব লাগে, আনৰ ওপৰত নহয়। যাৰ যাৰ ওপৰত জগতে হাঁহিছে সেইসকলেই ইতিহাস ৰচিছে। কৰ্মক্ষেত্ৰত হাৰি যোৱাসকলে এদিন জয়ী হৈ যায়, কিন্তু মনৰ পৰা হাৰি যোৱাসকলে কেতিয়াও জয়ী হ'ব নোৱাৰে। ভগৱানৰ ভৰসাত ৰৈ নাথাকিবা, হয়তো ভগৱান আপোনাৰ ভৰসাত ৰৈ আছে। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। শত্ৰু বনাবলৈ কাৰো লগত যুঁজিব নালাগে। সফল হৈ যোৱা, উপহাৰত শত্ৰু পাবা। ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি বাঢ়ে, আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে। অপেক্ষা কৰাসকলে সেইটো পায় যিটো চেষ্টা কৰাসকলে এৰি থৈ যায়। অপেক্ষা নকৰিবা, তুমি যিমান ভাবিছা তাতোতকৈ দুগুণ তীব্ৰতাৰে সংসাৰখন আগবাঢ়ি গৈ আছে। চেষ্টা ইমান শান্ত হৈ কৰা যে সফলতা চিঞৰি আহিব। আনৰ কথা শুনাজনে ভাঙি যায়, নিজৰ কথা শুনাজনে নিজকে গঢ়ি লয়। সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন, তাতোতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰ প্ৰয়োজন। ভাগ্য মানে আগৰ জন্মৰ কৰ্মফল, আৰু কৰ্মই ভাগ্য সলনি কৰিব পাৰে। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰি যাওক, এদিন সফলতা নিশ্চয় আহিব। শিক্ষা সকলোতকৈ ভাল মিত্ৰ। এজন শিক্ষিত ব্যক্তিয়ে সকলো ঠাইতে সন্মান পায়। যিয়ে তোমাক বুজি পায় তেওঁ তোমাৰ দুটা কথাতে বুজি পাব। যিয়ে নুবুজে তাক ৰামায়ণ মহাভাৰত ক'লেও বুজি নাপায়। সেইকাৰণে নুবুজাজনক বুজাবলৈ নাই, আৰু যিয়ে বুজি পায় তাৰ ওচৰত সামান্য এটি কথাৰহে প্ৰয়োজন। জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা। নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিবা। পাথৰ দৰে নহবা আনক উজুতি খুৱাবলৈ।